নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালো। যদি আপোনালোকে খেতিয়ক হয় তেতিয়াহ'লে আপোনালোকৰ কাৰণে এটা ভাল খবৰ। ইতিমধ্যে আপোনালোকে জানে যে প্ৰধানমন্ত্ৰী ফসল বীমা আঁচনিৰ দ্বাৰা প্ৰত্যেকজন কৃষককে প্ৰতি হেক্টৰত প্ৰায় ৭২,০০০ টকা প্ৰদান কৰিব। আপোনালোকে এই ৭২,০০০ টকা কেনেদৰে লাভ কৰিব, আপোনালোকে কি কৰিব লাগিব, কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম। কাৰণ আপোনালোকে জানে যে প্ৰত্যেক বছৰত বানপানী হওক বা খৰাং বতৰ হওক অন্যান্য কাৰণত যদি আপোনালোকৰ খেতি-বাতি নষ্ট হয় তেতিয়াহ'লে চৰকাৰে প্ৰধানমন্ত্ৰী ফসল বীমা আঁচনিৰ দ্বাৰা এটা টকা প্ৰদান কৰে, যাতে আপোনালোকৰ যিটো ক্ষতি হয় এই ক্ষতিটো যাতে আপুনি পূৰণ কৰিব পাৰে। সেই উদ্দেশ্যে চৰকাৰে এইবাৰ ২০২৫ বৰ্ষৰ কাৰণে আপোনালোকে খাৰিফৰ কাৰণে আপোনালোকে নতুনকৈ এবাৰ প্ৰধানমন্ত্ৰী ফসল বীমাত আপুনি আবেদন কৰিব পাৰিব। এইবাৰ আবেদন কৰাৰ লগে লগে আপোনালোকে প্ৰায় ৭২,০০০ টকা আপোনালোকে লাভ কৰিব প্ৰতি হেক্টৰত। মাটি কম আছে তথাপিও আপোনালোকে আবেদন কৰিব পাৰে। আপোনালোকৰ নিজৰ নামত মাটি নাই, আপুনি আদি খেতি কৰি আছে তথাপিও আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে আপোনালোকক আজি এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে সকলোকে ৰিকুৱেষ্ট থাকিল, আপোনালোকে যদি চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। আপোনালোকৰ ডকুমেণ্টছৰ কি প্ৰয়োজন হ'ব, আপোনালোকে কি আপলোড কৰিব লাগে। প্ৰথমে হৈছে আপোনালোকৰ মাষ্ট বি আপোনালোকৰ যিটো আধাৰ কাৰ্ড সেইটো আপোনালোকে থাকিবই লাগিব। তাৰপিছত যিটো মাটিৰ কাগজ, যিটো খাজনা ৰচিদ হওক বা জবানবন্দী কপি আপোনালোকৰ এইটো লাগিবই। তাৰপিছত এটা সেল্ফ ডিক্লেৰেশ্যন ফৰ্ম আছে, আপোনালোকে এই ফৰ্মটো আপোনালোকে আপলোড কৰি দিব লাগিব। যদি আপোনালোকৰ নিজৰ নামত মাটি নহয়, আপোনালোকে আদি খেতি কৰি আছে তথাপিও আপোনালোকে আবেদন কৰিব পাৰিব এই ফৰ্মটোৰ দ্বাৰা। আপোনালোকে এই ফৰ্মটো ফিল আপ কৰি দিব লাগিব। কাৰণ এই ফৰ্মটোত চাওক লাষ্টত আপোনালোকে চাব চিগনেচাৰ অফ দ্য ফাৰ্মাৰ লিখা আছে, তাৰপৰা চিগনেচাৰ অফ দ্য লেণ্ড অনাৰ। যদি আপোনালোকৰ নিজৰ নামত মাটি নহয়, আপুনি খেতিয়ক হয় তেতিয়াহ'লে আপোনাৰ এটা চহী কৰিব লাগিব, আৰু আদি খেতি কৰি আছে যিজন মালিক হয় মালিকৰ এটা চহী আপোনালোকে লৈ এইটো আপলোড কৰি দিব। তাৰ লগতে আৰু কি লাগে আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ মই আজি লেপটপ স্ক্ৰীনত বাকীখিনি দেখুৱাম। আপোনালোকে লেপটপ স্ক্ৰীনত এবাৰ গোটেই ডিটেইলছটো আপোনালোকে চাই ল'ব। এতিয়া প্ৰধানমন্ত্ৰী ফসল বীমাত আপুনি আবেদন কৰিবলৈ যিটো প্ৰধানমন্ত্ৰী ছাইট যিটো আছে ৱেবছাইট আছে, আপুনি ইয়াতে আহিব। ইয়াতে অহাৰ পিছত আপোনালোকে ইয়াতে চাব এপ্লিকেশ্যন ষ্টেটাছ আপোনাৰ চেক কৰিব চাব পাৰে, বা আপোনাৰ ওচৰত যিটো CSC চেণ্টাৰ আছে CSC চেণ্টাৰৰ যিটো ID পাছৱৰ্ড আছে তেওঁলোকে যেতিয়া লগইন কৰিব, লগইন কৰাৰ পিছত আপোনালোকে এই CSC চেণ্টাৰৰ জৰিয়তে আপুনি আবেদন কৰিব পাৰিব। যেতিয়া লগইন কৰিব ইয়াত চাওক আপোনাৰ যিটো ষ্টেট আছে ষ্টেটটো প্ৰথমে চিলেক্ট কৰিব। তাৰপিছত চাওক ২০২৫ চনৰ যিটো খাৰিফ আছে ফসল বীমা প্ৰধানমন্ত্ৰী ফসল বীমা সেইটো ক্লিক কৰি পেলাই আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত চাওক যিটো এপ্লিকেশ্যন লিখা আছে এপ্লিকেশ্যন নিউ আছে এইটো ক্লিক কৰিব। তাৰপিছত এপ্লিকেশ্যন ফৰ্মত আপোনালোকে ছাবমিট কৰিব লাগিব। ইয়াত চাওক বেংক যিটো IFSC কোড আছে, যদি আপোনালোকে জানে বেংক IFSC কোডটো ইয়াতে লিখি পেলাই আপোনালোকে চাৰ্চ কৰি দিব বা ভেৰিফাই কৰি দিব। তেতিয়া বাকী ডিটেইলছখিনি লৈ ল'ব, আৰু যিটো বেংক পাছবুক আছে আপোনাৰ বেংক পাছবুকৰ নাম্বাৰখিনি আপোনালোকে ভৰাব। তাৰপিছত বাকী আপোনাৰ গোটেই ডিটেইলছখিনি আপোনালোকে ভৰাব। আপোনাৰ যিটো এড্ৰেছ আছে, আপোনাৰ নাম আছে, দেউতাকৰ নাম, আপোনাৰ মোবাইল নাম্বাৰ আৰু আধাৰ কাৰ্ডটো আপোনালোকে মাষ্ট বি আপোনালোকে ভেৰিফাই কৰিব লাগিব। কাৰণ যিটো মোবাইল নাম্বাৰ দিব সেইটোত চাব OTP আহিব, আপুনি সেইটো দি ভেৰিফাই কৰিব। তাৰপিছত আপোনাৰ যিটো এড্ৰেছ আছে এড্ৰেছটো আপোনালোকে ভৰাবই লাগিব কম্পালচৰি। তাৰপিছত এইখিনি দিয়াৰ পিছত আপোনাৰ ছেভ এণ্ড কণ্টিনিউ কৰি দিব। তাৰপিছত আপোনাৰ যিটো লেণ্ড যিটো ক্ৰপ ডিটেইলছ যিটো আছে আপোনাৰ ক্ৰপ ডিটেইলছ আপোনাৰ মাটিটো কোন ঘৰ আছে, কোনটো জিপিত আছে, কোনটো গাঁৱত আছে সেইটো আপোনাৰ চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ চাব যিটো মিক্স ক্ৰপিং আছে, মিক্স ক্ৰপিংটো হৈছে চাওক আপুনি ইয়াত চিলেক্ট কৰিব পেডি চইল। তাৰপিছত এটা ডেট দিব, তাৰ লগতে আপোনাৰ যিটো পাট্টা নম্বৰ, দাগ নম্বৰ, আৰু আপোনালোকৰ যদি 1 হেক্টৰ মাটি হয় 1 এটা দিব, আৰু যদি 1 হেক্টৰত কম হয় তেতিয়াহ'লে কম দিব, পইণ্টত দি দিব। আপোনালোকে সেইখিনি হৈ যাব, হৈ পেলাই আপোনালোকে এইখিনি ছাবমিট কৰিব। তাৰপিছত আপোনালোকে যেতিয়া ডকুমেণ্টছ পাতি যেতিয়া আপলোড কৰিব লাগিব, ইয়াত বেংক পাছবুক, আপোনাৰ মাটিৰ কাগজ, তাৰপিছত আপোনাক আগতে কৈছিলোঁ যিটো আপোনালোকৰ যিটো সেল্ফ ডিক্লেৰেশ্যন আছে সেল্ফ ডিক্লেৰেশ্যন ফৰ্মটো দিব লাগিব। বাকী ডকুমেণ্টছ যদি আপোনালোকে নিদিয়ে তথাপিও হ'ব, আপোনালোকে এইখিনি দি পেলাই আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত তেতিয়াহ'লে আপোনালোকে ইয়াতে পে'মেণ্ট কৰিব লাগে। যদি মেক পে'মেণ্ট কৰে আপোনালোকে 100 টকা এটা দিব লাগিব, যদি নিদিয়ে আপোনাৰ এনেকৈ হৈ যাব। গতিকে আপোনালোকে এনেদৰে আপোনালোকে এই ডকুমেণ্টছসহ আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছতো যদি আপোনালোকৰ কিবা আবেদন কৰিবলৈ অসুবিধা হয় বা অন্যান্য কিবা অসুবিধা পাই আছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত বাকী মই সম্পূৰ্ণ সলিউশ্যন কৰিম, যাতে আপোনালোকে এই ফসল বীমাত যাতে আপোনালোকে আবেদন কৰিব পাৰে।